ৰাজস্থানৰ চন্দৰীয়া এতিয়া আমি ৰাতি পুৱাইছেহে যে 7টা বাজিলে 7টা বজাত এই ৰাতি পুৱাইছেহে তো সম্পূৰ্ণ পোহৰ হোৱাকৈ নাই মোবাইলটো অলপ বগাই দেখাইছে সম্পূৰ্ণ পোহৰ হোৱাকৈ নাই বাৰু তো আমি খোজকাঢ়ি আৰম্ভ কৰি আছোঁ আন্ধাৰে মুন্ধাৰে খোজকাঢ়ি আৰম্ভ কৰিলোঁ আজি তো কাৰণ জেগাডোখৰ বৰ ভাল নহয় আৰু গৰমো অলপ দেৰি পিছত বৰ সাংঘাতিক গৰম হ'ব সেইকাৰণে আন্ধাৰে মুন্ধাৰে আহিবলগীয়া হ'ল তো আমি দুপৰীয়াটো ক'ৰবাত ৰাখিব লাগিব কাৰণ ইমান গৰমত খোজকাঢ়িব পৰা নাযায় এতিয়াতো জেকেট পিন্ধি আছোঁ অলপ দিছে এইটো জেকেটটো পিন্ধি থাকিলে বুলি ক'লে আমি অৱস্থাটো ঘাইল হৈ যাব তো আমি সেইটো কাৰণে এতিয়াৰ পৰা খোজকাঢ়ি থ'লোঁ আন্ধাৰে মুন্ধাৰে খোজকাঢ়ি দিলোঁ আজি ক'ত পামগৈ আজি কিন্তু যিডোখৰ জেগাত পামগৈ কিন্তু সাংঘাতিক গৰম হ'ব সেইডোখৰ জেগা আপোনালোকে দেখিবলৈ পাব কিন্তু আজি ভিডিঅ'টো একদম কমকৈ বনাম আমি মানে প্ৰায় 3-5 কিলোমিটাৰ দূৰে এটা ভিডিঅ' বনাই যাম তো দেখিবলৈ পাব আপোনালোকে চাই থাকিব ধন্যবাদ এইটো মন্দিৰৰ লগাই এইটো অকল টাইলছৰ হয় অকল টাইলছৰ পৰা ইমান ধুনীয়া বনাইছে নহয় টাইলছৰ আৰু ইয়াত এই ওচৰতে আছে মাৰ্বল ফেক্টৰী আমি পাৰ হৈ আহিলোঁ বাৰু ভিডিঅ' কৰিবলৈ নহ'ল মাৰ্বল ফেক্টৰী আছে মাৰ্বল ফেক্টৰী দেখিবলৈ পালোঁ ইয়াত মন্দিৰো দেখিছোঁ মন্দিৰো বহুত আছে ভক্তও আছে আৰু ইয়াত মানে কি হ'ল ভগৱানক বহুত শ্ৰদ্ধা ভক্তি কৰে মানে আমাৰ ফালেও কয় বাৰু তথাপিতো ইয়াতো মানে টাইম টু টাইম ভগৱানক ভক্তি কৰে কাৰণে মানুহখন আগবাঢ়ি গৈছে তো উন্নতি হৈছে মানুহখনৰ ভগৱানক ভক্তি কৰাৰ কাৰণে আৰু আমাৰ তাততো কৰে কিন্তু সিমানটো নকৰে চাগে সেইটো কাৰণে ইমান উন্নতি হোৱা নাই তো সেইটোৱে গম পোৱা গৈছে এয়া আমি গৈ আছোঁ দুজন অলপ আগত 4 লিটাৰ ডাঙৰ 4 লিটাৰ নে 5 লিটাৰ পাম থাকে তো সেইপিনে আকৌ ৰাইট চাইডে ঘূৰি পাইছোঁ এতিয়া এইটো মন্দিৰ গৰীব নৱাজ সংকট মোচন হনুমান মন্দিৰ এইটো আপোনালোকে ক'ৰবাত দেখিছে এইটো মন্দিৰ চিত্তৰগড় পাইছোঁহি এই জেগা অলপ কি জেগা নাজানো কিন্তু এইডোখৰ জেগা পাইছোঁহি এতিয়া আৰু পোনে যাম